মৰাণৰ ২ নম্বৰ লুকুমাই গাঁৱত নাহৰ ফুটুকিৰ সন্ত্ৰাস এখন চাহ বাগিচাত আশ্ৰয় নাহৰ ফুটুকিটোৰ গাঁওখনৰ কেইবাটাও পশুধন ভক্ষণ কৰাৰ পিছত আতংকিত গঞা ৰাইজে খবৰ দিয়াৰ পিছত উপস্থিত খুৱাং বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বনৰক্ষী নিশা নাহৰ ফুটুকি খেদিবলৈ শূন্যলৈ কেইবাজায়ো গুলী চলালে বনৰক্ষীয়ে লুকুমাই হুংহুঙীয়া গন্দৈগুৰি কৰদৈগুৰি গজপুৰীয়াত বিচৰণ কৰিছে নাহৰ ফুটুকিটোৱে প্ৰত্যক্ষ কৰিলে যে অলপ দূৰত বাঘটোৱে মানে কি হ'ল খাই আছিলে তো তাৰ পৰা আমি গম পালোঁ যে তেতিয়া আমি বন বিভাগকো আমি খবৰ দিলোঁ বন বিভাগক বিষয়াসকল আহিছিলে তেওঁলোকে ইয়াত অকণমান পৰ্যবেক্ষণ মানে কি হ'ল চাই পেলাই তেওঁলোকে গুচি গ'ল কি কৰিব তো নাজানো কিন্তু আমাৰ ৰাইজৰ মানে ৰাইজ শংকিত হৈ আছে কাৰণ ওচৰতে ধাননি পথাৰ আছে আৰু মানে দাৱনীবিলাকে ধান দাই আছে আৰু আমিও মানে কি হ'ল ইয়াৰ পৰা ধান অনা নিয়া কৰি আছোঁ সেই ছাইডেদি যাবলগীয়া হয় গতিকে লৈ অকণমান আমি শংকিত হৈ আছোঁ প্ৰায় আমি এই অঞ্চলটোতে আমি গম পাইছোঁ যে আজি সপ্তাহ দিনৰ আগতে আমাৰ সেই হুংহিয়া গাঁৱৰ নামনি চুবুৰীতে আৰু মানে মানুহৰ ঘৰৰ পৰা দামৰি পোৱালি টানি নি পিনে তেতিয়াও সেইটো কথা গম পাইছিলোঁ যে তাতো খাইছিলে তো এনেকৈ গন্দগুৰি গাঁৱতো কুকুৰবিলাক নাইকিয়া হৈ গৈছে বা গৰু নাইকিয়া হৈ গৈছে আৰু আজি শুনিছিলোঁ